স্কুলবিলাকত এটা বিশেষ স্পেচিয়েল ড্ৰাইভ চলাব দিছে যোনটো ড্ৰাইভত আমি বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ গাৰ্জিয়ানছ বা পেৰেণ্টছৰ মোবাইল নাম্বাৰবিলাক আপডেট কৰিব লাগিব গতিকে এই আপডেশ্যন প্ৰক্ৰিয়াটো আমাৰ কিদৰে চলিব মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে প্ৰথমতে এই স্পেচিয়েল ড্ৰাইভৰ অধীনত ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জিয়ান বা পেৰেণ্টছৰ মোবাইল নাম্বাৰ আপডেট কৰিবৰ কাৰণে যি শিক্ষা হেতু পৰ্টেল আছে ৱেবছাইটত গৈ পেলাই আমি সেই পৰ্টেলত লগইন কৰিব লাগিব আমি এপছত এই কামটো কৰিব নোৱাৰোঁ পৰ্টেলত আমি স্কুল লগইন কৰিব লাগিব এইটো সকলোৱে জানো সেইখিনি মই দেখুৱাব যোৱা নাই স্কুল লগইন কৰিলে এনে ধৰণৰ ডেছবৰ্ড এটা ওলায় তাৰে যি বাওঁ কোণত তিনিটা লাছ আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে তাত অপশ্যন পাব ডেছবৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিব ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰিলে চাব ষ্টুডেণ্ট লিষ্টিং এড নিউ ষ্টুডেণ্ট ডিটেইলছ এডিট ইয়াৰে ষ্টুডেণ্ট লিষ্টিঙত সোমায়ো আমি এই কামখিনি কৰিব পাৰোঁ ষ্টুডেণ্ট ডিটেইলছ এডিটতো কৰিব পাৰোঁ কিন্তু ষ্টুডেণ্ট ডিটেইলছ এডিটত গৈ কৰিব হ'লে কিছু অসুবিধা হয় তাত ষ্টুডেণ্টৰ নাম নোলায় তেওঁলোকৰ যি ইউনিক আইডি আছে সেই ইউনিক আইডি দি তেওঁলোকক চিলেক্ট কৰি পেলাই ল'ব লাগে সেইটো অকণ অসুবিধাজনক হয় গতিকে আমি ষ্টুডেণ্ট লিষ্টিঙত গৈ পেলাইও এই কামটো কৰিব পাৰোঁ আমি ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰিম ক্লিক কৰাৰ লগে বিদ্যালয়খনত যিমান ষ্টুডেণ্ট আছে তেওঁলোকৰ তালিকাটো প্ৰকাশ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে স্কুলখনত যিমান ল'ৰা ছোৱালী আছে ষ্টুডেণ্ট নেম তেওঁলোকৰ ফাদাৰ্ছ নেম গোটেই ডিটেইলছটো ওলাই আহিব ইউনিক আইডিৰ সৈতে অকণমান আপোনালোকে সোঁফাললৈ টানিব লাগিব সোঁফালে টানিলে আপোনালোকে এনেধৰণৰ দেখা পাব য'ত আপোনালোকৰ একশ্যনত চিলেক্ট একশ্যন বুলি অপশ্যনটো থাকে আপোনালোকে সেই চিলেক্ট একশ্যনত ক্লিক কৰিব চিলেক্ট একশ্যনত ক্লিক কৰিলে আপোনালোকে এডিট অপশ্যনটো প্ৰথমতে দেখা পাব সেই এডিটত আপোনালোকে ক্লিক কৰি দিব এডিটত ক্লিক কৰিলে ষ্টুডেণ্টৰ গোটেই ডিটেইলছ জেনেৰেল ইনফৰমেশ্যনটো ওলাই আহে আৰু আমি জেনেৰেল ইনফৰমেশ্যনতে আপোনালোকে চাব 4.1.10 তাতে আপোনালোকে দেখা পাব যে মোবাইল নাম্বাৰ ষ্টুডেণ্ট পেৰেণ্ট গাৰ্জিয়ানছ বুলি আছে তাত এডিট অপশ্যনটো থাকিব আপোনালোকে সেই এডিট অপশ্যনটোত ক্লিক কৰিব লাগিব মই স্ক্ৰীনত অকণ ডাঙৰকৈ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে এই এডিট বাটনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিবলৈ অপশ্যন পাব আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব কৰি লৈ পেলাই আপোনালোকে কি কৰিব অকণ তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে আপোনালোকে তলত দেখা পাব নেক্সট বাটনটো এনেকৈ আপোনালোকে জানে যে 4টা কেটেগৰী আছে আপুনি এডিট কৰি পেলাই নেক্সট বাটনটো ক্লিক কৰি থৈ দিলে আপোনাৰ কিন্তু এডিট কামটো কমপ্লিট নহয় এডিটৰ যোনটো আমাৰ আপডেশ্যন প্ৰক্ৰিয়া সেইটো কমপ্লিট নহয় আপোনালোকে নেক্সট কৰি গৈ পেলাই শেষৰ যোনটো 4 নম্বৰ পেজ আমি যেনেকৈ নিউ ষ্টুডেণ্ট এড কৰিলোঁ তেনেকৈ যেনেকৈ আমি 4টা পেজে কৰিব লাগে আপোনালোকে সেই লাষ্টৰ পেজলৈকে যাব লাগিব গৈ পেলাই ফাইনেল ছাবমিশ্যনটো দিলেহে আপোনালোকৰ এই এডিট অপশ্যনটো সম্পূৰ্ণ হ'ব আপোনালোকে দেখি আছে শেষত চাওক মই শেষৰ ঘৰটোলৈকে আহিছোঁ এনেকৈ নেক্সট মাৰি শেষত এই আপডেট যোনটো বটন আছে সেই আপডেট বটনটো আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ আপডেট প্ৰক্ৰিয়াটো কমপ্লিট হ'ব গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু ইয়াতে যদি মোৰ কিবা ভুল হৈছে তেন্তে কাইণ্ডলি কমেণ্টছত শুধৰাই দিব যাতে সকলো শিক্ষকৰ উপকাৰ আহে ধন্যবাদ